কলিয়াবৰ এৰি আবেগিক হৈ পৰিল সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ সাৱতি কান্দোনত ভাগি পৰিল কলিয়াবৰৰ কংগ্ৰেছ কৰ্মী। আজি কলিয়াবৰত দলীয় কৰ্মীৰ লগত মত বিনিময় কৰাৰ লগতে মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা আগবঢ়ালে সাংসদগৰাকীয়ে। প্ৰতিদ্বন্দ্বী তপন গগৈৰ আশু আৰোগ্য কামনা কৰিলে গৌৰৱ গগৈ। ইফালে নৱগঠিত কাজিৰঙাত অসম গণ পৰিষদে প্ৰাৰ্থিত্ব দিব নোৱাৰাক লৈ কটাক্ষ কৰিলে সাংসদগৰাকীয়ে। কলিয়াবৰৰ পৰা আঁতৰিলেও কলিয়াবৰবাসীৰ লগত সদায় থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সাংসদ গৌৰৱ গগৈ। এয়া কলিয়াবৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। 2014 চনৰ পৰা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ আৰু সেইগৰাকী গৌৰৱ গগৈয়ে এবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে যোৰহাটৰ পৰা। আৰু তাৰ পাছতে এনেদৰে কলিয়াবৰৰ যিসকল কংগ্ৰেছ কৰ্মী আছে তেওঁলোক কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আৱেগিক হৈ পৰিছে গৌৰৱ গগৈ। আজি আমাৰ তৰফৰ পৰা আমি এখন গামোচাৰে আমাৰ ব্লক কমিটিৰ পবিত্ৰ দুৰ্গা মন্দিৰৰ প্ৰাংগণত আমাৰ কলিয়াবৰ কংগ্ৰেছৰ সতীৰ্থসকলৰ পৰা মই আজি আশীৰ্বাদ বিচাৰিছোঁ। 2014 চনত যেতিয়া মই সমষ্টি লৈ নতুনকৈ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আহিছিলোঁ, আমি এই কলিয়াবৰৰ কংগ্ৰেছৰ কৰ্মীখিনি আঙুলি ধৰি মই আগবাঢ়ি গৈছিলোঁ। আৰু এই কলিয়াবৰ কংগ্ৰেছৰ আমাৰ কৰ্মীখিনি 2014 আৰু 2019 য'ত চাৰিওফালে মোদীৰ এটা ঢৌ আছিলে, সেই সময়ত মোক সেই ঢৌৰ মাজত ধৰি ৰাখি মোক দিল্লী সদনত মোক পঠোৱালে। আৰু দিল্লীত আজি সদনত যে মই অসমৰ এজন প্ৰতিনিধি হ'ব পাৰিছোঁ মাত্ৰ আমাৰ কলিয়াবৰ কংগ্ৰেছ কৰ্মীখিনি ত্যাগ আৰু বলিদানৰ বাবে। আৰু সেইকাৰণে যেতিয়া মই এটা নতুন সদনলৈ গৈছোঁ, মই সেই কলিয়াবৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ পৰা বিশেষভাৱে তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু কলিয়াবৰ কংগ্ৰেছৰ কৰ্মীখিনিৰ আশীৰ্বাদ অন্য সমষ্টিৰ তুলনাত অলপ বিশেষ গুৰুত্বপূৰ্ণ, বিশেষ শক্তি আছে, যিহেতু ইয়াত আমাৰ মানুহে অদ্ভুত ধৰণে কংগ্ৰেছ দলটোক ভাল পায়। ইমান বছৰত ইয়াত কংগ্ৰেছ দলৰ বিধায়ক নাই, তথাপিও মানুহখিনি কংগ্ৰেছ দলটোক ধৰি ৰাখিছে। সেইকাৰণে এই যে অদ্ভুত মৰম আৰু অদ্ভুত কষ্ট কৰা এটা শক্তি যে ইয়াৰ দলৰ কৰ্মীখিনিৰ মাজত আছে, সেই শক্তিৰ পৰা মই 1% অলপ মই যোৰহাট লৈ যাবলৈ বিচাৰিছোঁ। আৰু সেইকাৰণে ইয়াত আহিছোঁ। সকলোৰ কাৰণে এটা আৱেগিক মুহূৰ্ত, সকলোৱে আজি আৱেগিক হৈ নিজৰ কথাবোৰ কৈছে, ময়ো আৱেগিক হৈছোঁ। সকলোৰ চকু পানী ওলাইছে, মোৰো চকু পানী ওলাইছে, কিন্তু এইটো মৰমৰ চকু পানী, এইটো স্নেহৰ চকু পানী। এয়ালৈ আমি